নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এইটো ভিডিঅ'ৰ যোগেদি দশম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাসৰ প্ৰথম খণ্ডৰ পঞ্চমটো অধ্যায়। পাঠটোৰ নাম হ'ল ভাৰত আৰু উত্তৰ পূৰ্ব অঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। ছাত্ৰ ছাত্ৰীসকল মোৰ প্ৰথম ভিডিঅ'টোত মই এইবিলাক গোটেইখিনি কুৱেশ্যন দিয়া হৈছে তোমালোকক। মই দ্বিতীয় ভিডিঅ'টো আৰম্ভ কৰিম। এটা ভিডিঅ'ত গোটেইখিনি কুৱেশ্যন দিয়ে ভিডিঅ'টো বহুত ডাঙৰ হৈ যায়, সেইকাৰণে মই দুটা ভিডিঅ' পাৰ্টত লৈ আহিছোঁ তোমালোকৰ। আজি মই 31 নম্বৰৰ পৰা আৰম্ভ কৰিম। আৰু যদি তোমালোকে মোৰ প্ৰথম ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তোমালোকে তাৰ পৰা গৈ চাব পাৰিবা। 31 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব ক নম্বৰত দিয়া আছে নাগৰ শৈল্য। উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ শিখৰ অৰ্ধবৃত্তাকাৰ হৈ থাকে। তাৰপিছত খ নম্বৰত দিয়া আছে দ্ৰাবিড় শৈলী। এই ধৰণৰ নিৰ্মাণ কাৰ্যত থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ বিমান আয়তাকাৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায়। তাৰপিছত গ নম্বৰত দিয়া আছে আমাৰ বেশ শৈলী। এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্যা আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। বেশ শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়। তাৰপিছত আমাৰ 32 নম্বৰত দিয়া আছে ৰঙালী বিহুৰ 7 দিনক কি কি নামেৰে জনা যায়। ছাত্ৰ ছাত্ৰীসকল এইটো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। উত্তৰত দিয়া আছে ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু বুলি জনা যায়। 33 নম্বৰত দিয়া আছে আমাৰ কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি। এইটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, তোমালোকে পঢ়ি থবা। কামৰূপী লোকগীত আৰু গোৱালপাৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ দুখ, দেহৰ ক্ষণ ভং গুৰুতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশস্তি আদি। তাৰপিছত 34 নম্বৰত দিয়া আছে আমাৰ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা 3টা গ্ৰন্থৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ৰামায়ণ, মহাভাৰত আৰু বিষ্ণু পুৰাণ। তাৰপিছত আমাৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে, চাই ল'বা তোমালোকে। 1 নম্বৰত দিয়া আছে ভাৰতৰ সাংস্কৃতিক বহুতত্ত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। উত্তৰত দিয়া আছে সাংস্কৃতিক বহুতত্ত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্থানীয় কৃষ্টি সংস্কৃতি সংৰক্ষণ তথা সংবৰ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি সংস্কৃতিৰ সৈতে সহৱৰ্তিতা আৰু সন্মানৰ মনোভাৱ পোষণ কৰা যায়। ভাৰতৰ ভাষিক, ধৰ্মীয়, ভৌগোলিক আৰু আৰ্থিক আদি অনেক ক্ষেত্ৰত অনেক বিবিধতা থকাৰ সত্ত্বেও ভাৰতীয়সকলে এই ঐক্যবদ্ধ অনুভূতিৰে সাঙৰ খাই থকা দেখা যায়। এই আত্মীয়তা সৃষ্টি কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰকে ক্ৰিয়া কৰি আহিছে। হিন্দু ধৰ্মৰ স্বকীয় বহুতত্ত্ববাদিতা তথা উদাৰতা বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহ সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক
উদাৰতাই ইয়াত অৰিহণা যোগাই আহিছে। ৰামায়ণ আৰু মহাভাৰত গ্ৰন্থ দুখনে ভাৰতৰ বিভিন্ন প্ৰান্তত মূল সাংস্কৃতিক খুঁটিৰ লগত সাঙুৰি সৃষ্টি কৰা এই সাংস্কৃতিক পৰিয়ালৰ অনুভূতি আদিয়ে এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। এইবোৰৰ উপৰিও এক বিশেষ সাংস্কৃতিক যোগাযোগৰ দ্বাৰা দেশখনৰ প্ৰতিটো গোট পৰম্পৰা বন্ধুযুক্ত হৈ থকা দেখা যায়। দুটা গোট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলোক হয়তো ভাষিক বা ধৰ্মীয়ভাৱে ঐক্যবদ্ধ। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে ভাৰতৰ প্ৰাচীন যুগৰ চৰিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱত অভিৰঞ্জিত কৰা নহ'ব। বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজি ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱত অতিৰঞ্জিত কৰা নহ'ব। কথাষাৰ সত্য বেদৰ সংহিতা ব্ৰাহ্মণ আৰণ্যক আদি উপনিষদসমূহ ৰামায়ণ আৰু মহাভাৰতৰ দৰে মহাকাব্য গীত পুৰাণ বেদাংগসমূহ যোচিত ব্যাকৰণ ছন্দ নিৰুক্ত কল্প আৰু শিক্ষা ৰাজনীতি বিষয়ক গ্ৰন্থ কৌটিল্যৰ অৰ্থশাস্ত্ৰ চিকিৎসা বিষয়ক চৰক সংহিতা সুশ্ৰুতা সংহিতা কালিদাস শ্ৰুদক বাণভট্ট আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিৰ্দেশনা কপিল পতঞ্জলি গৌতম বাদৰায়ণ কণাদ জয়মিনী ৰামানুজ তাৰপিছত মাধৱাচাৰ্য আদি দাৰ্শনিক দৰ্শন গ্ৰন্থসমূহ বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰাজতৰংগিনী আৰ্যভট্ট বৰাহমিহিৰ ব্ৰহ্মগুপ্ত প্ৰথম আৰু দ্বিতীয় ভাস্কৰ্য আৰু মহৰ্ষি তাৰপিছত ভাৰতদাস আদি বৈজ্ঞানিকৰ বিভিন্ন গ্ৰন্থ দক্ষিণ ভাৰতৰ সংগম সংহিতা আদি গ্ৰন্থৰাজিয়ে ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দিয়ে। তাৰপিছত আমাৰ 3 নম্বৰত দিয়া আছে আমাৰ 1 নম্বৰ উত্তৰটো আছে ইয়াত ভাৰতৰ ধৰ্মীয় পৰম্পৰা অতি প্ৰাচীন। এই পৰম্পৰাই নতুন নতুন বিশ্বাস ৰীতি নীতিৰ ক্ষেত্ৰত সহৱৰ্তিতা সংযোজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰি আহিছে। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ সংশোধন নতুন ব্যাখ্যা আৰু বিৰোধৰ প্ৰতিও শ্ৰদ্ধা ভাৱ ৰাখিছিল। এই দৃষ্টিভংগীৰ বাবেই ভাৰতত কেইবাটাও তত্ত্বগতভাৱে পৰম্পৰাৰ বিৰোধী দৰ্শন সবল ৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবোৰ মূল তত্ত্বৰ বিৰোধিতা কৰা সত্ত্বেও খ্ৰীষ্টপূৰ্বে 6ষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দু ধৰ্মৰ কোনো সংঘাত হোৱা নাছিল। একেটা কাৰণতেই হিন্দু ধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ধাৰ হৈছিল। পৰৱৰ্তী কালত বিভিন্ন ৰাজবংশী ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপোষকতা কৰা দেখা যায়। এই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্বে 3য় শতিকাতেই সম্ৰাট অশোকৰ গিৰ্নাৰত থকা 12 নং বৃহৎ শিলালেখখনত এটা টোকা উল্লেখ কৰিব পাৰি। তাৰপিছত আমাৰ 4 নম্বৰত দিয়া আছে
উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হয়? ইয়াৰ উত্তৰ দি আছে উত্তৰ পূৰ্বাঞ্চল শব্দটো ব্ৰিটিছ শাসনকালে উদ্ভাৱন কৰিছিল। এই শব্দটোৱে সামৰি লোৱা অঞ্চলবোৰ হৈছে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়। পৰৱৰ্তী সময়ত ছিকিমও ইয়াৰ অন্তৰ্ভুক্ত হয়। প্ৰত্যেকৰে নিজা নিজা কৃষ্টি, সংস্কৃতি আৰু ৰাজনৈতিক ইতিহাস আছে। এই সমগ্ৰ অঞ্চলটোৰ কেতবোৰ উমৈহতীয়া বৈশিষ্ট্যৰ বাবে অঞ্চলটোৱে এক সুকীয়া পৰিচয় লাভ কৰিছে। তাৰপিছত 5 নম্বৰত দিয়া আছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে ইংৰাজৰ শাসনকালত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বাসিন্দাসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত আৰ্য ভাষা আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্ৰাচীন কালতেই হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে এই অঞ্চলটোৰ পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহু সংখ্যকে লোক হিন্দু, খ্ৰীষ্টিয়ান, আকু, বৌদ্ধ ধৰ্মাৱলম্বী আৰু একে সময়তে বিভিন্ন স্থানীয় দেৱ-দেৱীৰ লগতে ডনিপল অৰ্থাৎ চন্দ্ৰ সূৰ্য তেওঁলোকৰ জনপ্ৰিয় দেৱতা। তাৰপিছত 6 নম্বৰত দিয়া আছে আমাৰ অসমত আৰ্য অনাৰ্য সকলোৰে সম্বন্ধিত অৱদানেৰে এক সংমিশ্ৰণত সংস্কৃতিৰ উৎপত্তি হৈছিল। প্ৰসংগটো চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদ চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে সবদূৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। তাৰপিছত আমাৰ 7 নম্বৰত দিয়া আছে অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত দিয়া আছে অসমত সপ্তদশ শতিকাৰ পৰা উত্তৰ ভাৰতৰ ক্ষুদ্ৰকৃতিৰ পুথি চিত্ৰসমূহৰ আৰ্হিত ৰজা ঘৰীয়া আৰু সত্ৰীয় সৃষ্টিৰে চিত্ৰকলাৰ পৰম্পৰা আৰম্ভ হয়। সেই সময়ত কেইখনমান খচিত পুথি হৈছে আনন্দলহৰী, হস্তীৰ বিদ্যাৰ নাম চিত্ৰ আৰু ভাগৱত গীতা, গোবিন্দ কুমাৰ হৰণ, শংকুচূড় বধ, লৱ কুশৰ যুদ্ধ আদি সাঁচিপাতৰ পুথি। তাৰপিছত উক্ত পুথিসমূহত স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহু বৰণীয়া চিত্ৰ অঁকা হৈছিল। প্ৰথমে চিত্ৰৰ পটভূমিত এই নিৰ্দিষ্ট ৰং বুলাই লোৱা হয়, তাৰ ওপৰত চিত্ৰসমূহক অঁকা হৈছিল। চিত্ৰসমূহত ৰজা ৰাজদৰবাৰ, দেৱী মূৰ্তিৰ যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয় বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল।
খালী ঠাইবোৰৰ এই ফুল লতা আদি আঁকি দিয়া হৈছিল। তাৰপিছত 8 নম্বৰত দিয়া আছে আমাৰ অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা। উত্তৰত দিয়া আছে অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমত অধিকাংশ লোক হিন্দু, ইয়াৰ পিছতো আছে ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। তাৰপিছত হিন্দু ধৰ্মৰ ভিতৰত শাক্ত, শৈৱ, বৈষ্ণৱ, সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত শক্তিপীঠ আছে। এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱীৰ বিখ্যাত। নৱবৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱ ভক্তি মাৰ্গত অনুগামী কৰিছিল। তাৰপিছত খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজৰ পোৱা মক্কা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঠাই। স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজান পীৰ নামে খাত শ্বাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰীসমূহৰ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে? ইয়াৰ উত্তৰ দিয়া আছে আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰ পৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিজানতা আদিৰ বাবে শব্দৰ অতীতৰ পৰা বিভিন্ন নৃগোষ্ঠীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে আক্ৰমণকাৰী হিচাপে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। এইবোৰৰ ফলস্বৰূপে উত্তৰ পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিক হৈছিল। তাৰপিছত আমাৰ 10 নম্বৰত দিয়া আছে লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে। এই প্ৰসংগত তোমালোকৰ মন্তব্য আগবঢ়োৱা। ইয়াৰ উত্তৰ দিয়া আছে আমাৰ এটা জাতি বা সমাজ এখনৰ স্বাভাৱিক ৰূপ, ৰং, সুখ, দুখ, শ্ৰম, বিনোদ আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সংস্কৃতিৰ কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি শুনি পৰম্পৰাগতভাৱে পুৰুষানুক্ৰমে আহৰণ কৰে। কিন্তু সেইবোৰৰ সৈতে অপৰিচালক এজনে লোক সংস্কৃতিৰ বিষয়ক প্ৰতিটো কথা সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলেহে বুজি পাব। উদাহৰণস্বৰূপে আমাৰ অসমৰ কথাকে উল্লেখ কৰিব পাৰি। অসমৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোক সাহিত্য, গীত মাত, নৃত্য, বাদ্য, পোচাক পৰিচ্ছদ, অলংকাৰ, খোৱা বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ বাহভেদ আদিৰ ব্যৱহাৰ
পাৰিবাৰিক আৰু সামাজিক সম্পৰ্ক ৰীতি নীতি আদি বিষয়ক অনেক দিশত লোক সংস্কৃতিৰ স্বৰূপ প্ৰকাশ পায়। তাৰ পিছত আমাৰ আহিল চমু টোকা লিখা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। প্ৰথমত দিয়া আছে আমাৰ প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প। উত্তৰত দিয়া আছে আমাৰ অতি প্ৰাচীন কালতেই ভাৰতৰ ভাস্কৰ্য শিল্পৰ বিকাশ সাধন হৈছিল। হিন্দু সভ্যতাৰ সময়ৰ পৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল, ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে মূৰ্তি নিৰ্মাণ কৰাৰ শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে ভাৰতীয় চিত্ৰকলা। উত্তৰত দিয়া আছে প্ৰাচীন ভাৰতৰ চিত্ৰকলাসমূহক 2টা ভাগত ভাগ কৰিব পাৰি। বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। বৃহদাকাৰ চিত্ৰসমূহ পাহাৰ, পৰ্বত, শিলাখণ্ডত অংকন কৰা হৈছিল। আনহাতে ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰা তথা সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্ৰশৈলী ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন আৰু হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি মহাৰাষ্ট্ৰৰ অজন্তা, মধ্যপ্ৰদেশৰ বাঘ আৰু তামিলনাডুৰ চিত্ৰনাবাচল আৰু আৰ্মামালাই আদিৰ গুহাৰ দেৱালসমূহত অংকন কৰা হৈছিল। 3 নম্বৰত দিয়া আছে আমাৰ ভাৰতৰ সংগীত আৰু নৃত্যকালৰ ঐতিহ্য। উত্তৰ হ'ব সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধিশালী ঐতিহ্য আছে। সামবেদৰ অস্ত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তুষ্টিৰ অৰ্থে উদ্গতা নামৰ পুৰোহিতসকলে গীত আকাৰে পাঠ কৰিছিল। 4 নম্বৰত দিয়া আছে অসমৰ ভাস্কৰ্য শিল্প। উত্তৰত দিয়া আছে অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি-মাত্ৰিক বা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতীৰ দাঁত, সোণ, ৰূপ, তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। তাৰপিছত আমাৰ 5 নম্বৰত দিয়া আছে অসমৰ স্থাপত্য শিল্প। উত্তৰ অসমত স্থাপত্য শিল্পৰ বৰ্তমান যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰাজবংশৰ পৃষ্ঠপোষকতা নিৰ্মিত হৈছিল। তাৰপিছত 6 নম্বৰত আছে আমাৰ অসমৰ বৈষ্ণৱী সাহিত্য। উত্তৰত দিয়া আছে শংকৰদেৱ আৰু মাধৱদেৱৰ নৃতত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যত এক জোৱাৰৰ সৃষ্টি হয় আৰু ভালেসংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। তাৰপিছত 7 নম্বৰত দিয়া আছে আমাৰ অসমৰ লোকসংগীত। উত্তৰত দিয়া আছে অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে। কিছুমান লোকসংগীত প্ৰায় বিলুপ্তৰ দিশে আগবাঢ়িছে। আন কিছুমান এতিয়াও প্ৰবলভাৱে প্ৰবাহিত হৈ আছে। কেঁচুৱাৰ টোপনি
নিচুকনি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপাৰীয়া লোকগীত, টোকাৰী গীত, দৰঙৰ চিঙা গীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ডেকা আদি অসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। তাৰপিছত 8 নম্বৰত দি আছে অসমৰ ধৰ্মীয় সংহতি। অসমত সকলো ধৰণৰ ধৰ্মাৱলম্বী লোকে অতীজৰে পৰা মিলাপ্ৰীতিৰে বাস কৰি আহিছে। অসমত অধিকাংশ লোক হিন্দু, ইয়াৰ পিছতো আছে ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মাৱলম্বী লোক। 9 নম্বৰত দি আছে অসমৰ বুৰঞ্জী সাহিত্য। উত্তৰ: মধ্যযুগত আহোম ৰজা ডা ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহ অসমৰ সাহিত্য ভাণ্ডাৰৰ অমূল্য সম্পদ। তাৰপিছত ৰাজকীয় ঘটনাৱলী সন্নিবিষ্ট এই ৰচনাসমূহ প্ৰথম অৱস্থাত আহোমসকলৰ নিজা ভাষাৰে ৰচিত হৈছিল। 10 নম্বৰত দি আছে অসমৰ বিহু উৎসৱ। বিহু অসমৰ এক অতি আদৰৰ উৎসৱ। বহাগ মাহত, কাতি মাহ আৰু মাঘ মাহত ক্ৰমে ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু নামেৰে বছৰৰ 3টা সময়ত পৃথক নীতি নিয়মেৰে বিহু উৎসৱ পালন কৰা হয়। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আহিব MCQ টাইপ। ইয়াতে 100টা কুৱেশ্যন লৈ আহিছোঁ তোমালোকৰ। মই 2টা পাৰ্টত ভগাই দিম আৰু ডেছক্ৰিপশ্যনত তোমালোকৰ লিংক দি দিম। এইবিলাক তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কাৰণে। এইবাৰ মেট্ৰিকত তোমালোকৰ 45 নম্বৰৰ এনেকুৱা ধৰণৰ MCQ টাইপ কুৱেশ্যন আহিব। তোমালোকে MCQখিনি গোটেইখিনি কমপ্লিট কৰিবা। ইয়াৰ পৰাই তোমালোকৰ মেট্ৰিকত কমন পৰিব। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। ধন্যবাদ।